মোৰ লাগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই কাৰণ আমাৰ 10 বছৰত আমি এটা সুস্থিৰতাৰ ফালে গতি কৰিছোঁ গতিকে বিজেপি এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে গতিকে মই নাভাবো যে সংবাদ মাধ্যমে ভাল পায় যে প্ৰাৰ্থীৰ বহুত ভিৰ সংঘাত হৈছে এনেকুৱা বাতৰিবোৰ ভাল পায় কিন্তু মই নাভাবো যে এইবাৰ আমি এনেকুৱা বাতৰি আপোনালোকক দিব পাৰিম 10-12টা সমষ্টিত হয়তো ততোধিক প্ৰাৰ্থী থাকিব কিন্তু 10 বছৰ চৰকাৰ চলাৰ পিছত 10 বছৰ এটা শাসকীয় দল হোৱাৰ পিছত পাৰ্টিটো এটা মেচিউৰিটি পায় এতিয়া আমাৰ দলে সেই মেচিউৰিটিটো পাইছে মই নাম ক'ব বিচৰা নাই কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া আমি এনাউন্স কৰি দিব পাৰোঁ কাৰণ তাত এজন বা দুজন প্ৰাৰ্থী আছে আৰু দুইজনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব জিলা সভাপতিসমূহৰ লগত এটা নীতি আপোনালোকে কৰিছিল টিকটৰ কাৰণে আজি ধনসহ আবেদন কৰিব দিছে আমাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ বিজেপিত নিজে কোনো প্ৰাৰ্থী হ'ব নোৱাৰে পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে মণ্ডলৰ পৰা নাম আহিব জিলালৈকে জিলাই ৰাজ্যিকলৈকে পঠাব ৰাজ্যই দিল্লীলৈকে পঠাব নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব অন্ততঃ অফিচিয়েলি আনঅফিচিয়েলি বেলেগ কথা ইয়াত ফৰ্ম নাই ৰাইজে নামটো প্ৰস্তাৱ কৰিব আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত আমি তাত কোনো কমেণ্ট নিদিওঁ কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব এটা সময়ত আমাৰ প্ৰভাৰী যাব বিভিন্ন ৰাজ্যত হয় অসমত কি হয় মই নাজানো আমাৰ বক্স এটা থাকে সেই বক্সত আমাৰ বুথ সভাপতিসকলে আহি নিজৰ নামটো লিখি তাতে বক্সত দি দিয়ে তেনেকুৱা ধৰণেও হয় সেইটোক ৰাইচুমাৰি বুলি কয় বা আমি হিন্দীত ৰাইচুমাৰি কয় অসমীয়াত আমি মত সংগ্ৰহ বুলি কওঁ গতিকে বিজেপিৰ বিভিন্ন মডেল আছে এইবাৰ কোনটো মডেল ল'ব মই নাজানো কিন্তু যেনেকৈ ত্ৰিপুৰা ঝাৰখণ্ড আদি ৰাজ্যত মই নিজে আছিলোঁ তাতে বক্স এটা কৰা হয় বক্সত বুথ সভাপতি জিলা সভাপতি প্ৰাক্তন জিলা সভাপতি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তেওঁলোকে নিজৰ মন পচন্দৰ নামটো দি বক্সটোত ভৰাই দিয়ে আৰু বক্সটো গুৱাহাটীত আহিহে খুলিব পৰা যাব তেনেকুৱাও ব্যৱস্থা হয় আৰু ব্যৱস্থা হয় অবজাৰভাৰসকল যায় বুথৰ সভাপতিসকলক অকলে লগ কৰে যোনে যাৰ নাম কয় আমি লিখি লৈ আহোঁ ইয়াত আলোচনা হ'ব সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে কিন্তু কোনকেইটা সমষ্টিত চলি আছে 22ৰ পৰা 23টা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে টকাও দিব লাগে আপোনালোকে বুজি পাব তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে আজিও তেজপুৰত এভিকশ্যন আছে কংগ্ৰেছ দলেতো সহায় নকৰে আজি তেজপুৰত আমি 5,000 বিঘা মাটি এভিকশ্যন কৰিম তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব ভোটো দিব লাগিব আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে নহয় মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি এইটো আকৌ ভুল কথাহে ক'লে যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব মোৰ এজেণ্টবিলাকেতো 50,000 টকাটো দিব পাৰিব কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক যি আগতে মন্ত্ৰী আছিল MLA আছিল মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল গতিকে তেওঁলোকৰ হাততো ইমান টকাটো থাকিব ডেফিনেটলি বিজেপিৰ জিলা সভাপতিয়ে নিৰ্বাচনৰ বাবে মন মেলিব নোৱাৰিব এনেকুৱা এটা নীতি আছিলে আমাৰ এতিয়াও আমি সেইটো নীতিতে আছোঁ যে জিলা সভাপতিসকলে টিকেট বা প্ৰাৰ্থী নহ'লে আমি ভাল পাম কৰবাত যদি কিবা এক্সেপশ্যন কৰে পাৰ্টিয়ে বেলেগ কথা কিন্তু আমি জিলা সভাপতি হোৱাৰ সময়তে তেওঁলোকক কৈছিলোঁ যে আপোনালোক যদি জিলা সভাপতি হয় আপোনালোক টিকট নিবিচাৰিব
কাৰণ এটা ছিটত আপোনালোক আবদ্ধ হৈ যাব আপোনালোকে গোটেইকেইটা ছিটতে কাম কৰিব লাগে পিছত এমপিত খুজিব এতিয়া মোটামুটি আমাৰ মেক্সিমাম জিলা প্ৰেচিডেণ্টে টিকেট নোখোজে বা তেওঁলোকৰ আগ্ৰহো নাই কৰবাত দুই এটা এক্সেপশ্যন যেনেকৈ সকলো কথাতে দুই এটা ব্যতিক্ৰম থাকে হয়তো দুই এটা ব্যতিক্ৰম থাকিব পাৰে দলে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব নিৰ্দিষ্ট সময়ত বিজেপিৰ লক্ষ্য একো নাই ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লক্ষ্য যে ৰাইজে আশীৰ্বাদ কৰিব যিমান তাত আশীৰ্বাদ দিব আমি সিমানতে সন্তুষ্ট চৰকাৰখন হ'লে হ'ল শিৱসাগৰত নিৰ্বাচন খেলিবৰ কাৰণে মইতো তাতে কাম কৰিব লাগিব মইতো যোৱা 5 বছৰ তাতে কোনো কাম কৰা নাই আকৌ জিকাৰ পিছত মই তাতে যাব লাগিব মইতো ৰাইজক ঠগুৱা হ'ব তাতে যদি ইলেকশ্যন খেলোঁ কাৰণ মই গুৱাহাটীত থাকিম এতিয়াও সমষ্টিটো চিনি নাপাম জিকাৰ পিছতো মই যাব নোৱাৰিম আৰু শিৱসাগৰত অখিল গগৈক হৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল আমিতো আছোৱেই দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব মই গৈ তাতে কিয় কষ্ট কৰিব লাগে কাৰণ মই যদি তাতে যাওঁ এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি ৰাইজক মই কি কৰি দিছোঁ একো কৰি দিয়া নাই আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম মই গৈ কি কৰি দিম একো কৰিব নোৱাৰোঁ গতিকে ৰাইজক মই ঠগুৱা নহ'ব জানো আৰু ৰাইজক ঠগুৱাটোতো মহাপাপ হয় সেই পাপ কামটো মই কেনেকৈ কৰিম এইটোতো কিবা কুস্তিৰ খেল নহয় যে অমুকত গৈ উঠি দিয়ক হয়তো উঠিলে মই জিকিবও পাৰোঁ কিন্তু জিকিলেও ৰাইজৰ লাভ কি হ'ব যদি ৰাইজে MLA জনক বিচাৰি নাপায় মোৰ ঘৰ তাতে নহয় মোৰ পৰিবাৰ তাতে নাথাকে পৰিয়াল নাথাকে বিহুত যাব নোৱাৰিম পূজাত যাব নোৱাৰিম ৰাইজেতো বেয়াহে পাব গতিকে ৰাইজে বেয়া পোৱা কাম বিজেপিয়ে নকৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।